নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভাবুকি প্ৰদান কৰি মিজো ছাত্ৰ নেতাৰ মুকলি পত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ। আপুনি ৰাজনীতিলৈ অহাৰ পূৰ্বে সাত ভনীৰ ছাতিৰ তলত থাকি উত্তৰ পূৰ্বাঞ্চলত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছিল বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভাবুকি প্ৰদান কৰিছে মিজো ছাত্ৰ নেতাই। আৰু এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। অসম মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে মিজো ছাত্ৰ সন্থাৰ সভাপতি জে লাল মুৱানজুৱালাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ কৰি এখন পত্ৰ লিখিছে। পত্ৰখনত ছাত্ৰ নেতাগৰাকীয়ে কৈছে, মিজোৰামৰ সাধাৰণ জনতাৰ বিৰুদ্ধে আপুনি হিংসাৰ সূচনা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়, যাৰ পৰিণতিত 7জনকৈ লোকে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছে। আপুনি সৃষ্টি কৰা এনে পৰিস্থিতিৰ আঁৰত আপোনাৰ এক গোপন পৰিকল্পনা আৰু ৰাজনৈতিক উদ্দেশ্য নিহিত হৈ আছে বুলিও ছাত্ৰ নেতাজনে উল্লেখ কৰিছে তেওঁৰ পত্ৰত। আৰু ছাত্ৰ নেতাই নিজৰ পত্ৰখনত লিখিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভাবুকি প্ৰদান কৰি যে আমি জ্ঞাত নহওঁ ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্ট এলেকাৰ 509 বৰ্গ মাইল অঞ্চলত বাংলাদেশৰ বহু প্ৰব্ৰজনকাৰীয়ে বাস কৰি আছে। আপুনি সেই মানুহখিনিক স্বায়ত্তশাসিত জিলা পৰিষদ দিব বিচাৰিছে আৰু ইয়াৰ জৰিয়তে আপুনি আপোনাৰ ৰাজনৈতিক অভিপ্ৰায় পূৰণ কৰিব বিচাৰিছে বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভাবুকি প্ৰদান কৰি মিজো ছাত্ৰ নেতাই এই কথা উল্লেখ কৰিছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি ছাত্ৰ নেতাই কৈছে, আপুনি এইবোৰ কথা সংবাদ মাধ্যম আৰু জনতাৰ পৰা লুকুৱাই ৰাখিছে যদিও প্ৰকৃত সত্য সকলোৱে বুজি পাইছে। আপুনি জনতাৰ যি তেজ এতিয়া ব্যৱহাৰ কৰি আছে সেই তেজ এদিন আপোনাৰ গাৰ পিনেই আহিব আৰু আপোনাকেই ধ্বংস কৰিব বুলি নিজৰ পত্ৰখনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভাবুকি প্ৰদান কৰি এই কথা উল্লেখ কৰিছে। আৰু এই মুহূৰ্তৰ এই ডাঙৰ খবৰটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভাবুকি প্ৰদান কৰি কি কথা উল্লেখ কৰিছে নিজৰ পত্ৰখনত মিজো ছাত্ৰ নেতাই এই কথা উল্লেখ কৰিছে যে আপুনি ৰাজনীতিলৈ অহাৰ পূৰ্বে সাত ভনীৰ ছাতিৰ তলত থাকি উত্তৰ পূৰ্বাঞ্চলত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছিল, কিন্তু আপোনাৰ ৰাজনৈতিক আকাংক্ষাই সেই শান্তি বিঘ্নিত কৰিছে মহোদয়। আনকি সাত ভনীক হত্যাৰ পৰিৱেশ সৃষ্টি হৈ শান্তি নাইকিয়া হৈ পৰিছে। এককতা আপুনি চুবুৰীয়া উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ সৈতে শত্ৰুতা গঢ়ি তুলিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়। আৰু মিজোৰামৰ ছাত্ৰ নেতাই কৈছে, মিজোসকলক সহজভাৱে লৈ ভুল নকৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। যদি আপুনি ভাৰতীয় যুক্তৰাষ্ট্ৰত শান্তি বাহাল থকাটো নিবিচাৰে তেন্তে জানি ৰাখক যে মিজোসকলে হাতত অস্ত্ৰ তুলি লোৱাৰো ইতিহাস আছে। যদি আপুনি বাধ্য কৰে তেন্তে সেয়া কৰিবলৈ আমি কুণ্ঠাবোধ নকৰিম বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভাবুকি প্ৰদান কৰিছে মিজোৰামৰ ছাত্ৰ নেতাই। অকল ভাবুকি প্ৰদান কৰাই নহয়, ভাবুকি প্ৰদান কৰি মুকলি পত্ৰ প্ৰেৰণ কৰিছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে, মিজোৰামে যিসমূহ ভূমি অসমৰ দখল কৰি আছে সেই ভূমিৰ পৰা 1 ইঞ্চি ভূমিও মিজোৰামক দিয়া নহ'ব বুলি। কিন্তু তাৰ প্ৰত্যুত্তৰত ছাত্ৰ নেতাই কি কৈছে? ছাত্ৰ নেতাই কৈছে, মনত ৰাখিব যে মিজোসকল শান্তিপ্ৰিয় লোক আৰু ভাৰত যুক্তৰাষ্ট্ৰৰ সৈতে তেওঁলোকে থাকিব বিচাৰে। কিন্তু যদি আপুনি আপোনাৰ বিৰুদ্ধে হিংসাৰ আশ্ৰয় লয় তেন্তে আমি আমাৰ পূৰ্বপুৰুষৰ ভূমিৰ পৰা এখোজো পিছুৱাই নাহোঁ। আমি স্থিৰ হৈ ৰম আৰু আমাৰ মতে কাম কৰিম। আজি অসমৰ লগতে ভাৰতবৰ্ষৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে এটা ভাল খবৰ। আৰু ভাৰত চৰকাৰে চলিত শিক্ষাবৰ্ষৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ চিকিৎসা দন্ত পাঠ্যক্ৰমৰ বাবে সৰ্বভাৰতীয় কোটা আঁচনিত OBCৰ বাবে 27% সংৰক্ষণ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে 10% সংৰক্ষণ প্ৰদান কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা প্ৰতি বছৰে ছাত্ৰ ছাত্ৰীৰ বাবে হাজাৰ হাজাৰ যুৱক যুৱতীক উন্নত সুযোগ পোৱাত আৰু ভাৰতৰ সামাজিক ন্যায়ৰ এক নতুন দৃষ্টান্ত সৃষ্টি কৰাত যথেষ্ট সহায় কৰিব বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু এই মুহূৰ্তত জনাইছোঁ এটা ডাঙৰ খবৰ। 30 জুলাইত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। কিন্তু আপুনি মেট্ৰিকৰ ফলাফল কোনকেইটা ৱেবছাইটৰ পৰা লাভ কৰিব পাৰিব? ৱেবছাইটৰ লগতে মোবাইল প্লে ষ্ট'ৰৰ পৰা আপুনি এপ ডাউনলোড কৰি আপুনি আপোনাৰ ৰিজাল্টসমূহ চাব পাৰিব। কিন্তু এই মুহূৰ্তত আপোনালোকক জনাইছোঁ যে মেট্ৰিক পৰীক্ষাৰ ফলাফল আপুনি অহা কাইলৈ পাব আৰু অহা কাইলৈ আপুনি কোনকেইটা ৱেবছাইটৰ পৰা আপুনি নিজৰ ফলাফল লাভ কৰিব পাৰিব
এক নম্বৰ হৈছে sebaonline.org এই ৱেবছাইট এক নম্বৰ 2 নম্বৰত হৈছে আপুনি 2 নম্বৰ ৱেবছাইটটো www.sebaresults.in ত আপুনি আপোনাৰ ৰিজাল্ট লাভ কৰিব পাৰিব resultsasam.nic.in ত লাভ কৰিব পাৰিব www.results.shiksha টো আপুনি পাব www.assam.shiksha টো আপুনি লাভ কৰিব পাৰিব আপোনাৰ ফলাফল আৰু লগতে www.assamonline.in www.indiaresults.com আৰু 8 নম্বৰত হৈছে exam.etc.com আৰু www.schools9.com ইয়াতো আপুনি ৰিজাল্টসমূহ পাব আৰু assamresults.in টো আপুনি ৰিজাল্টসমূহ লাভ কৰিব পাৰিব 14টাকৈ ৱেবছাইট দিয়া হৈছে আপুনি এতিয়া চাব পাৰে 14টাকৈ ৱেবছাইটত ফলাফল আপুনি লাভ কৰিব পাৰিব মেট্ৰিক আৰু হাই মাদ্ৰাসা পৰীক্ষাৰ বাবে পৰীক্ষাৰ সকলো ফলাফল আপুনি এইকেইটা ৱেবছাইটত লাভ কৰিব পাৰিব কিন্তু যদি আপুনি মোবাইল এপৰ পৰা যদি আপোনাৰ নিজৰ ৰিজাল্ট মাৰ্কশিট যদি চাব বিচাৰে তেনেহলে আপুনি প্লে ষ্টৰত গৈ সাৰ্চ কৰিব সেবা ৰিজাল্টস 2021 তেতিয়া আপুনি লাভ কৰিব এই যেটো এপ আছে এই এপটোত আপুনি এনে ধৰণে চাব পাৰিব আৰু লগতে আপুনি আপোনাৰ প্ৰথমতে ৰোল নাম্বাৰটো মাৰিব ৰোল নাম্বাৰ মাৰাৰ পাছত আপোনাৰ ইয়াত লিখাই আছে প্ৰথমতে ৰোল নাম্বাৰ তাৰ পাছত আপোনাৰ কোৰ্সটো আছে সেন্টাৰ তেনেকে আপোনাৰ সকলো আহি যাব ইয়াত ৰোল নাম্বাৰটো মাৰাৰ লগে লগে আপোনাৰ সকলো মাৰ্কস ডিটেইলছ ইয়াত আহি যাব আৰু ফাইনেল ৰিজাল্টসমূহ আপুনি এপৰ পৰা চাব পাৰিব এই এপটো আপুনি প্লে ষ্টৰত পাই যাব সেবা ৰিজাল্টস 2021 আৰু লগতে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ বাবে অৰ্থাৎ 30 তাৰিখে অহাকাইলৈ প্ৰকাশ পাব ফলাফল ঘোষণা কৰিব মেট্ৰিকৰ আৰু 31 জুলাইত প্ৰকাশ কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল কিন্তু উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ বাবে কেইবাটা ৱেবছাইট জাৰি কৰা হৈছে 11টাকৈ ৱেবছাইট মুকলি কৰিছে আৰু এই 11টাকৈ ৱেবছাইটত উপলব্ধ হ'ব এইবাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল এক নম্বৰ ৱেবছাইটটো হৈছে www.ahsec অৰ্থাৎ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল.assam.gov.in ত আপুনি ৰিজাল্ট চাব পাৰিব www.assamresults.in টো আপুনি চাব পাৰিব www.necareer.com টো আপুনি আপোনাৰ ৰিজাল্টসমূহ চাব পাৰিব অথবা 11টাকৈ ৱেবছাইট দিয়া আছে আপুনি চাব পাৰে তাৰ পাছত 11 নম্বৰ ৱেবছাইটটো হৈছে www.assamresults.co.in ইয়াতো আপুনি আপোনাৰ ৰিজাল্টসমূহ চাব পাৰিব ইয়াৰ পৰা 11টা ৱেবছাইট ইয়াত দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ বাবে 11টা ৱেবছাইটৰ ভিতৰত আপুনি যিকোনো এটা ৱেবছাইটৰ পৰা আপোনাৰ ৰিজাল্টসমূহ লাভ কৰিব পাৰিব মিজো আৰক্ষীৰ গুলিত শহীদ হোৱা অসম আৰক্ষীৰ 3 গৰাকী জোৱানৰ পৰিয়াললৈ 50 লাখ টকাৰ চেক বিতৰণ কৰা হৈছে সোমবাৰে কাছাৰ জিলাৰ লাইলাপুৰত মিজোৰাম আৰক্ষীৰ আক্ৰমণত শহীদ হোৱা জোৱানসকলৰ 3 জনৰ ঘৰত মন্ত্ৰী অশোক সিংগাল উপস্থিত হৈ পৰিয়ালৰ লোকত 50 লাখ পৰিয়ালৰ লোকসকলক 50 লাখ টকাৰ চেক প্ৰদান কৰিছে প্ৰথমতে লালগাপুৰ সমষ্টিৰ ভাতিৰ কুপা গাঁৱত শহীদ লিটন শুক্লবৈদ্যৰ ঘৰত উপস্থিত হৈ তেওঁৰ মাতৃৰ হাতত 50 লাখ টকাৰ চেক হস্তান্তৰ কৰিছে আৰু তাৰ পাছতে হাইলাকান্দি চহৰৰ স্বপন ৰায় আৰু কৃষ্ণপুৰ গাঁৱৰ শামসুজ্জামান বৰবুয়াৰ ঘৰত উপস্থিত হৈ চেকসমূহ তেওঁলোকৰ পৰিয়ালৰ হাতত তুলি দিয়ে ইপিনে চেক হস্তান্তৰ কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অতি শীঘ্ৰে শহীদ পৰিয়ালৰ কোনো সদস্যক একোটাকৈ চাকৰি দিয়া হ'ব বুলিও জনাইছে